অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া কালি অসম বিধানসভাত আপুনি এটা বক্তব্য ৰাখিছিল মূল্যবৃদ্ধি সম্পৰ্কে। সেই বক্তব্যই আচলতে আপোনালোকে ইমান দিনে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক বিশ্ব নেতা বিশ্বগুৰু বুলি যি প্ৰচাৰ চলাই যি ডাঙৰ এটা বেলুন ফুলাই আছিল, সেই বেলুনটো আপুনি নিজেই ফুটাই দিয়া দেখা গৈছে। আমিও ভাৰতীয় হিচাপে অতি লাজ পাইছোঁ। আপুনি ভাৰতত হোৱা এই অভাৱনীয় যি মূল্য বৃদ্ধি, তাৰ তুলনা কৰিছে কাৰ লগত? চুবুৰীয়া যিকেইখন সম্পূৰ্ণ অৰাজক ৰাষ্ট্ৰ পাকিস্তান আৰু ম্যানমাৰৰ লগত। বাৰু যি কি নহওক, আপুনি আন কেইখনমান চুবুৰীয়া ৰাষ্ট্ৰৰ লগতো কৰিছে, তাৰে এখন মালয়েছিয়া। আপুনি কৈছে ভাৰতৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ তুলনা আপুনি মালয়েছিয়াৰ লগত কৰিছে। আপুনি দাবী কৰিছে যে শেহতীয়াভাৱে ইন্ধনৰ মূল্য বৃদ্ধি মালয়েছিয়াত 56.3% হৈছে। ইয়াৰ বিপৰীতে ভাৰতত মূল্য বৃদ্ধি হৈছে 5%। আৰু আপুনি ইয়াৰ দ্বাৰা প্ৰমাণ কৰিব বিচাৰিছে আপোনালোকৰ দল মানে বিজেপি চৰকাৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ সফল হৈছে, কাৰণ 5%হে মূল্য বৃদ্ধি। আচলতে এই সম্পূৰ্ণ পৰিসংখ্যাটো এটা বৃহৎ যোগ, এটা সংখ্যাৰ চতুৰালি। প্ৰকৃত সত্যটো হ'ল মালয়েছিয়াত শতাংশ হিচাপত এই বৃদ্ধি যি দেখা পাইছে তাৰ কাৰণ পূৰ্বৰ ৰিটেইল যি মূল্য আছিল সেইটো অতি কম আৰু কৰমুক্ত, অৰ্থাৎ প্ৰতি লিটাৰত প্ৰায় 50 টকা। ইয়াৰ বিপৰীতে ভাৰতত কি? কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়োখন মিলি প্ৰায় 40% কৰ। ইতিমধ্যে আকাশলংঘী মূল্য হৈয়ে আছিল, তাৰ ওপৰতো আকৌ 5% বৃদ্ধি কৰা হৈছে। সহজ ভাষাত কওঁ দেই কথাটো, দুখন গেলামালৰ দোকান ধৰি লওক, এখনে আগত 1 কেজি দাইল বেচিছিলে 100 টকাত, আনখনে একে দাইলেই বেচি আছে 200 টকাত। এতিয়া 50% এক নম্বৰখনে বঢ়াই দিছে, আৰু গতিকে দাম হ'ল কিমান? 150 টকা। আন এখনে 5% বঢ়াই দিছে, দাম হ'ল 210 টকা। এতিয়া আপুনি 150 টকাত কিনিবনে 210 টকাত কিনিব? কোনটো সস্তা আপুনি কওকচোন। এতিয়া আপোনাৰ মোৰ পকেটৰ পৰা আচল প্ৰভাৱটোলৈ যিটো পৰিছে সেইটো চাওক। GDP পাৰ কেপিটা ইনকাম যদি আমি হিচাপ কৰোঁ, তাৰ হিচাপত মালয়েছিয়ান এজন নাগৰিকে ভাৰতৰ যি গড় ইনকাম তাতকৈ প্ৰায় 5 গুণ বেছি ইনকাম উপাৰ্জন কৰে। তথাপিও ৰাজ সাহায্যৰ বাবে মালয়েছিয়ান নাগৰিক এজনে আমাতকৈ প্ৰায় আধা দামত পেট্ৰল কিনিবলৈ পায়। আনকি তেওঁলোকৰ যি বিনা সাহায্যৰ অৰ্থাৎ মুকলি বজাৰৰ দাম, সেয়াও আমাৰ ভাৰতৰ ইন্ধনৰ মূল্যতকৈ এতিয়াও কম। কিন্তু এটা কথা, তেওঁলোকৰ যি ডিছপ'জেবল ইনকাম, এজন মানুহৰ ডিছপ'জেবল ইনকাম আমাতকৈ বহুত বেছি। সেয়েহে তেওঁলোকৰ মূল্য যদি 100%ও বাঢ়ি যায়, এই কিমান 55 বাদ দিয়ক, 100%ও বাঢ়ি যায়, আমাৰ ওপৰত প্ৰভাৱ পৰিব, আমি ৰাস্তাৰ ভিকাৰী হ'ম। তেওঁলোকৰ কিন্তু সিমান এটা প্ৰভাৱ নপৰে। আচল কথাটো হ'ল শতাংশ বা এই পাৰ্চেণ্টেজৰ যিবোৰ হিচাপ, সেই হিচাপে কাৰো গাড়ীৰ টেংকি পূৰণ নহয়, কাৰো গাড়ীৰ টেংকি ফুল নহয়, কাৰো চিলিণ্ডাৰ ফুল নহয়। আমাৰ পকেটৰ যি নগদ ধন সিহে কৰে। বিশ্বৰ বজাৰত তেলৰ দাম বাঢ়িলে আন দেশবোৰে নিজৰ নাগৰিকক সুৰক্ষা দিবলৈ বিভিন্ন বিকল্প ব্যৱস্থা গ্ৰহণ কৰে, এক্সপৰ্ট বৃদ্ধি কৰে বা বিভিন্ন ধৰণৰ কৌশল কৰে। আমাৰ চৰকাৰে কি কৰিছে? ৰাজহ ঘাটি পূৰাবলৈ সাধাৰণ ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দিছে, ইন্ধনৰ মূল্য বৃদ্ধি, সকলো মূল্য বৃদ্ধি কৰি দিছে। আপোনালোকক দাবী জনাইছোঁ, ইন্ধনৰ ওপৰত প্ৰযোজ্য সকলো কৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অন্ততঃ সাময়িকভাৱে হ'লেও, আপোনালোকে বেছি দিনলৈ নোৱাৰে জানো, পইচা পাতিটো আপোনালোকৰ নাই বিশেষ, নোৱাৰে, কিন্তু সাময়িকভাৱে হ'লেও কমাই দিয়ক। তেতিয়া নিজে নিজে এই বস্তুবোৰৰ মূল্য লাহে লাহে কমি আহিব। ইন্ধনজাতৰ সামগ্ৰীৰ মূল্য কমিলে লাহে লাহে আপোনালোকে যদি কণ্ট্ৰল কৰিব পাৰে কমি আহিব, তেতিয়া ৰাইজো সুখী।